নমস্কাৰ দোস্ত, আজিৰ এই আছামিজ ৰেচিপিৰ ভিডিঅ'টোত মই আপোনালোকক বনাবলৈ শিকাম একেবাৰে সহজতে কণী, আলু আৰু বিলাহী মিক্স কৰি অমলেট কেনেকৈ বনাব তাৰ বিষয়ে। মানে দোস্ত এগ, পটেটো আৰু টমেটো মিক্স কৰি অমলেট কেনেকৈ বনাব তাৰ বিষয়ে। আৰু দোস্ত বনাই খাবলৈ ইমান যে সোৱাদ কি ক'ব আৰু দোস্ত। মই মাজে মাজে বনাই খায়ে থাকোঁ। তেনেহ'লে আহক দোস্ত মই দেৰি নকৰোঁ আৰু ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। দোস্ত প্ৰথমতে মই এই অমলেট বনাবলৈ 2টা কণী লৈছোঁ। বিলাহী অলপ সৰু সৰুকৈ কাটি লৈছোঁ। অমলেটটো ধুনীয়া গোন্ধাবৰ বাবে নৰসিংহৰ পাত অলপ সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত আলু অলপ ৰুকনিত ৰুকি লৈছোঁ। ধনিয়াৰ পাত অলপ সৰু সৰুকৈ কাটি লৈছোঁ। জলকীয়া 2টা কাটি লৈছোঁ। পিঁয়াজ অলপ সৰু সৰুকৈ কাটি লৈছোঁ। হালধিৰ গুড়া অলপ লৈছোঁ। নিমখ অলপ লৈছোঁ আৰু তাৰপিছত মিঠাতেল অলপ লৈছোঁ। এতিয়া দোস্ত মই সৰু বাতি এটাত কণী 2টা ভাঙি লৈছোঁ। তাত হালধি অলপ দিছোঁ। অলপমান পিঁয়াজ দিছোঁ। জলকীয়া 2টা দি দিছোঁ। ধনিয়া পাতখিনি দিছোঁ আৰু দোস্ত তাৰপিছত নিমখ অলপ দি দিছোঁ। এতিয়া আহক দোস্ত এইখিনি একেলগে মিক্স কৰি লওঁ। এতিয়া দোস্ত কেৰাহীত তেল অলপ গৰম কৰিম। কেৰাহীত তেল গৰম কৰি তাত প্ৰথমতে বাকি থকা পিঁয়াজখিনি দি দিছোঁ। তাৰপিছত নৰসিংহৰ পাতখিনি দি দিম। তাৰপিছত বিলাহীখিনি আৰু আলুখিনি দি দিম। আৰু তাৰপিছত নিমখ আৰু হালধি অলপমান দি গোটেইখিনি 2 মিনিটমান ভাজি ল'ম। তাৰপিছত ভাজি হোৱাৰ পাছত এইখিনি কণী মিক্স কৰি থোৱা বাতিটোত দি দিম। তাৰপিছত এই গোটেইখিনি একেলগে মিক্স কৰি দিম। তাৰপিছত দোস্ত গেছত টাৱা এখন পাতি তাত তেল অলপ গৰম কৰিম। দোস্ত তেলখিনি গৰম হোৱাৰ পাছত বাতিটোত মিক্স কৰি থোৱা সেই গোটেইখিনি তেলত ঢালি দিম। তাৰপিছত তেলত অলপমান সময় ফ্ৰাই কৰি দিম। তাৰপিছত দোস্ত চাব আপোনাৰ এই খাবলগীয়া বিলাহী, আলু আৰু কণীৰ মিক্সাৰ অমলেট ৰেডি হৈ যাব। দোস্ত গৰম গৰম ভাতৰ লগত গৰম গৰম এই অমলেটটো আপোনালোকে একবাৰ ঘৰতে বনাই খাই চাব। বহুত টেষ্টি লাগে আৰু দোস্ত গোন্ধটো যে কি ধুনীয়া, একবাৰ খালে খায়ে থাকিব মন যাব। তেনেহ'লে দোস্ত আজিৰ এই ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিলোঁ। দোস্ত যদি ভিডিঅ'টো আপোনালোকৰ বহুত ভাল লাগিছে তেনেহ'লে প্লিজ ভিডিঅ'টোত লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু দিদাৰ্ছ কিটচেন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও একেবাৰে নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।